চোৱা নীৰৱ, তুমি মোক পঢ়াইছা, কষ্ট কৰিছা, সেই কথা মই মানো। কিন্তু তুমি মোৰ যোগ্য নহয়। তুমি এজন অশিক্ষিত গাঁৱলীয়া মানুহ। তোমাৰ বাবেই মই অন্য ডাঙৰ মানুহৰ আগত অপমান সহ্য কৰিব লাগে। বৰ্ণালী, মই সমাজৰ লগত যুঁজি মানুহৰ তিৰস্কাৰ সহ্য কৰি তেজ ঘাম এক কৰি তোমাক এই পৰ্যায়লৈ আনিছোঁ, আৰু তুমি আজি এইবোৰ কথা কৈ আছা? সেইটো মোৰ বাধ্যতা আছিল নীৰৱ, আৰু তুমি মোৰ ওপৰত যিমান টকা খৰচ কৰিছা মই সকলো ঘূৰাই দিম। আৰু এই ছোৱালীজনীকো তুমি নিজৰ লগতে ৰাখা। মই এজন পঢ়া লিখা অফিচাৰৰ লগত দ্বিতীয় বিবাহ কৰিবলৈ ওলাইছোঁ। এই কাহিনী সেই সময়ৰ, যেতিয়া বৰ্ণালীৰ হাতৰ পৰা জেতুকাৰ ৰং নাইকিয়া হোৱাই নাছিল। কিন্তু সেই জেতুকাৰ ৰং লগা হাতৰ ৰেখাবোৰত যেন কেৱল দৰিদ্ৰতাৰ ক'লা ছাঁহে লিখা আছিল। বৰ্ণালী গাঁওখনৰ ভিতৰতে আটাইতকৈ মেধাৱী ছোৱালী আছিল। স্কুলৰ কিতাপৰ পৃষ্ঠা লুটিয়াই থাকোঁতে আকাশত উৰা মৰা বিমানখনলৈ চাই তাই প্ৰায়ে সপোন দেখিছিল, আৰু মিচিকীয়া হাঁহিৰে কৈ উঠিছিল, এদিন ময়ো ইমানেই ওপৰলৈ উৰিম। কিন্তু ভাগ্যই যেন তাইৰ বাবে আন এক কাহিনীহে লিখি থৈছিল। বৰ্ণালীৰ দেউতাক এজন বৃদ্ধ কৃষক আছিল। তেওঁৰ খেতিপথাৰ মহাজনৰ ঋণত সম্পূৰ্ণ ডুব গৈ আছিল। ঘৰখনত দুবেলা ভাতৰো টান পৰিছিল। এদিন দুপৰীয়া যেতিয়া বৰ্ণালীয়ে কলেজৰ ফৰ্ম ফিল আপ কৰিবলৈ জেদ ধৰিছিল, তেতিয়া তাইৰ দেউতাকে কান্দি কান্দি তাইৰ ভৰিত ধৰি ক'লে, তই যদি পঢ়িবলৈ যাৱ মা, তেন্তে আমি সকলোৱে ভোকতে মৰিম। মোক ক্ষমা কৰি দে মা। মোৰ ওচৰত তোক খুৱাবলৈও পইচা পাতি নাই অ' মা। তোকনো মই কেনেকৈ পঢ়াম? যদি তই এই ঘৰখনৰ পৰা বিদায় নলৱ, তেন্তে আমি সকলোৱে ভোকতে মৰিম। মই নীৰৱক দেখিছোঁ। ল'ৰাটোৰ পঢ়া পাতি নাই, দিন হাজিৰা কৰে, কিন্তু তাৰ মনটো সোণৰ দৰে। সি তোক সুখেৰে ৰাখিব মাজনী। দেউতাকৰ কথা শুনি সেইদিনা বৰ্ণালীৰ সকলো সপোন যেন ভাঙি চুৰমাৰ হৈ গ'ল। তাইৰ কিতাপবোৰ এটা পুৰণি বেগত ভৰাই থ'লে, আৰু গধুৰ মন লৈ এজন দিন হাজিৰা কৰাৰ পত্নী হৈ সেই সৰু ঠেক বস্তিটোলৈ আহিল, য'ত নীৰৱে নিজৰ জীৱনটো আগুৱাই নিয়াৰ কথা চিন্তা কৰি আছিল। নীৰৱ আৰু বৰ্ণালীৰ যুগ্ম জীৱনৰ আৰম্ভণিৰ দিনবোৰ দৰিদ্ৰতা আৰু অভাৱৰ মাজতে পাৰ হৈছিল। নীৰৱে পুৱাৰ পৰা গভীৰ ৰাতিলৈকে লোহাৰ জুই জ্বলন্ত ভাটিৰ সন্মুখত থিয় হৈ কাম কৰিছিল। এদিন ৰাতি নীৰৱে দেখিলে বৰ্ণালীয়ে খিৰিকীৰ ওচৰত বহি আকাশলৈ চাই আছে, আৰু তাইৰ চকুৰ পৰা নীৰৱে চকু পানী সৰিছে। ওচৰতে তাইৰ পুৰণি কিতাপবোৰ সিঁচৰিত হৈ পৰি আছিল। বৰ্ণালী, তুমি কান্দি আছা কিয়? মই কিবা ভুল কৰিলোঁ নেকি? মই তোমাক দুবেলা দুসাঁজ ভালকৈ খুৱাব পৰা নাই বৰ্ণালী। এইখন ঘৰ তোমাৰ চাগে পচন্দ হোৱা নাই নহয়? নাই নীৰৱ, তুমি বহুত ভাল মানুহ, কিন্তু মই যেতিয়াই এই কিতাপবোৰ দেখোঁ মোৰ বুকুখন বিষাই উঠে। দৰিদ্ৰতাই মোৰ হাতৰ পৰা কলম কাঢ়ি লৈ গ'ল। এতিয়া যেন এই চৌকা চোতালেই মোৰ সমগ্ৰ জীৱন। নাই বৰ্ণালী, তোমাৰ কলম কোনেও কাঢ়ি নিব নোৱাৰে। দৰিদ্ৰতাই যদি তোমাৰ দেউতাক বাধ্য কৰিছিল, মই কিন্তু দৰিদ্ৰতাৰ ওচৰত হাৰ নামানো। তুমি কাইলৈৰ পৰাই পুনৰ পঢ়া আৰম্ভ কৰিবা। মোৰ পঢ়া পাতি নাথাকিলে কি হ'ল, কিন্তু মোৰ পত্নী এগৰাকী ডাঙৰ অফিচাৰ হ'ব। তুমি কি কৈ আছা নীৰৱ? ঘৰৰ খৰচ, আৰু এতিয়া মোৰ পঢ়াৰ খৰচ, তুমি অকলে এই সকলো কেনেকৈ চলাবা? নীৰৱে নিজৰ কৰ্কট হাত দুখন আগবঢ়াই ক'লে, এই হাত দুখন দেখা নাই জানো? এই হাত দুখনে যেনেকৈ পাথৰ ভাঙিব জানে, তেনেকৈ নিজৰ পত্নীৰ ভৱিষ্যত গঢ়িবও জানে। তুমি মাত্ৰ দুচকুত এগৰাকী ডাঙৰ অফিচাৰ, ডাঙৰ বিষয়া হোৱাৰ সপোন দেখা, আৰু তোমাৰ সেই সপোন পূৰণ কৰাৰ দায়িত্ব মোৰ। নীৰৱে দায়িত্ব লৈছিল, এক গধুৰ দায়িত্ব। পিছৰ দুবছৰ নীৰৱৰ বাবে যেন এক নৰকৰ যন্ত্ৰণাতকৈও কম নাছিল। সি নিজৰ টোপনি, নিজৰ সুখ সকলো বিক্ৰী কৰি পেলাইছিল। অ' নীৰৱ, আজি আকৌ টিফিন নানিলা নেকি? আকৌ টকা জমা কৰি আছা? এই পথ সহজ নহয় ভাই, কিন্তু প্ৰতিটো খোজেই এতিয়া তাইক সপোনৰ ওচৰলৈ লৈ গৈ আছে। এদিন ৰাতি কামৰ পৰা অহাৰ পিছত বৰ্ণালীয়ে নীৰৱৰ হাত দুখনলৈ চাই ক'লে, নীৰৱ, এয়া কি অৱস্থা কৰি ৰাখিছা? হাতৰ পৰা তেজ ওলাই আছে, আৰু তুমি হাঁহি আছা? অ' এয়া একো নহয় বৰ্ণালী, আজি ফেক্টৰীত অভাৰ টাইম আছিল। লোহাৰ পাইপে হাতখন অলপ ফুটাই দিলে। কিন্তু সুখবৰটো হ'ল, আজি তোমাৰ সেই ডাঙৰ কোচিঙৰ ফিজৰ ব্যৱস্থা হৈ গ'ল। এয়া লোৱা টকাখিনি, কাইলৈ গৈ জমা কৰি দিবা। ইমান টকা? এয়াতো তোমাৰ 3 মাহৰ উপাৰ্জন। মোৰ উপাৰ্জনৰ মূল্য তেতিয়াহে থাকিব বৰ্ণালী, যেতিয়া তুমি সেই ডাঙৰ চকীখনত বহিবা। তুমি কেৱল মন দি পঢ়া। চুবুৰীয়াই ঠাট্টা মস্কৰা কৰিছিল।
চোৱা চোৱা, চাহাবৰ ঘৈণীয়েক গৈ আছে। ঘৰত খাবলৈ দানা পানী নাই আৰু মেডাম অফিচাৰ হ'ব। বেচেৰা নীৰৱে দিন ৰাতি বলদ গৰুৰ দৰে খাটি আছে আৰু মেম চাহাবে চহৰৰ হাৱা খাই ফুৰিছে। এই নীৰৱ পাগল। ঘৈণীয়েকক যিমান পঢ়ুৱালেও কাইলৈ ডাঙৰ অফিচাৰ হ'লে তাই প্ৰথমে তাকে লাঠি মাৰি উলিয়াই দিব। কি ৰে নীৰৱ, শুনিছোঁ তোৰ ঘৈণী বোলে কালেক্টৰ হ'ব। তেতিয়া তই এই ফটা গেঞ্জি গামোচা খুলি চুটবুট পিন্ধিবি নে তাই তোকেই নিজৰ চাকৰ কৰি ৰাখিব? সকলোৱে হাঁহিবলৈ ধৰিলে। কিন্তু নীৰৱে মিচিকীয়া হাঁহিৰে ক'লে, মোৰ পত্নীয়ে পঢ়া লিখা কৰিলে মোৰ গোটেই পৰিয়ালৰ নাম উজ্জ্বল হ'ব। তোমালোকে নিজৰ চিন্তা কৰা, মোৰ চিন্তা কৰিবলৈ এৰা। নীৰৱ, তই পাগল নেকি? আজি আকৌ দুপৰীয়া একো নোখোৱাকৈ কেৱল চাহ খাই থাকিলি যে? অ' নীৰৱ, আজি আকৌ খালী পানীৰে দিনটো পাৰ কৰিছ নেকি? ভাই, অলপ হ'লেও খাই ল'বি, নিজৰ কথা চিন্তা কৰিবি। এয়া নিজৰ বাবে টকা জমা কৰা নাই নহয়, মেডামৰ কিতাপ কিনিবলৈ টকা জমা কৰি আছে। মদন ভাই, আজি ভোক নাছিল, পেট ভৰা ভৰা লাগি আছিল। মিছা কথা, ই নিজৰ বাবে টকা বচাই থকা নাই, নিজৰ ঘৈণীয়েকৰ সেই বিদেশী কিতাপ কিনিবলৈ টকা জমা কৰি আছে। মই বহু কাহিনী শুনিছোঁ ভাই। মানুহ যেতিয়া বহুত ওপৰলৈ উঠে তেতিয়া তেওঁলোকে মূৰো তল কৰি নাচায়। নীৰৱে শান্ত স্বৰে ক'লে, কৰিম ভাই, মোৰ বৰ্ণালী তেনেকুৱা নহয়। তাই মোৰ সংগ্ৰাম খুব ওচৰৰ পৰা দেখিছে। মই যেতিয়া ৰাতি ঘৰলৈ উভতি আহোঁ আৰু তাই মোৰ এই ক্লান্ত হাত দুখন নিজৰ কোমল হাতেৰে পিটিকি দিয়ে, তেতিয়া মোৰ গোটেই ক্লান্তি মুহূৰ্ততে দূৰ হৈ যায়। তাই জানে তাইৰ প্ৰতিখন কিতাপৰ মূল্য মোৰ দেহৰ ঘাম। এইদৰে সংগ্ৰাম আৰু সপোনৰ মাজেৰে 2 বছৰ পাৰ হৈ গ'ল। এই সময়ছোৱাত তেওঁলোকৰ ঘৰলৈ এটা সৰু সুখ আহিল। জন্ম হ'ল এটি মৰম লগা কন্যা সন্তানৰ, দিশা। কিন্তু দিশাৰ জন্মৰ লগে লগে সংগ্ৰামো যেন দুগুণ হৈ গ'ল। এফালে সৰু ছোৱালীজনীৰ যত্ন, দৰৱ পাতি, খোৱা বোৱা, আনফালে বৰ্ণালীৰ কোচিঙৰ দামী কিতাপ আৰু পঢ়াৰ খৰচ। এদিন দুপৰীয়া বৰ্ণালীয়ে মন দি পঢ়ি আছিল। সেই সময়ত দিশাই অবিৰতভাৱে কান্দিবলৈ ধৰিলে। অসহায় আৰু বিৰক্ত হৈ বৰ্ণালীয়ে হঠাতে কিতাপখন জোৰেৰে পেলাই দি ক'লে, মোৰ এই সকলো সহ্য নহয়। এফালে ছোৱালীজনী কান্দিয়েই থাকে, আনফালে এই ঘৰখনৰ দৰিদ্ৰতা। মই আৰু নোৱাৰিছোঁ। নীৰৱে লাহে লাহে বৰ্ণালীৰ ওচৰলৈ আহি মৰমেৰে ক'লে, শান্ত হোৱা বৰ্ণালী, তুমি পঢ়া শুনাত মন দিয়া। মই দিশাক বাহিৰলৈ লৈ যাওঁ। তুমি তেতিয়ালৈকে নিজৰ যিখিনি পঢ়িবলগীয়া আছে সেইখিনি শেষ কৰা। এনেদৰে সময় বাগৰিলে। এদিন হঠাৎ বৰ্ণালী দৌৰি আহি অতি উৎসাহেৰে চিঞৰি উঠিল, নীৰৱ, মোৰ চিলেকশ্যন হৈ গ'ল। নীৰৱৰ চকুত আনন্দৰ চকু পানী জিলিকি উঠিল। সি দিশাক বুকুৰ মাজত সুমুৱাই লৈ হাঁহি হাঁহি ক'লে, শুনিছনে মোৰ পুতলি, তোৰ মা এতিয়া ডাঙৰ অফিচাৰ হ'বলৈ গৈ আছে। কিছু সময় পিছত বৰ্ণালীয়ে লাহেকৈ ক'লে, নীৰৱ, এতিয়া মই চহৰলৈ যাব লাগিব ট্ৰেইনিঙৰ বাবে। তুমি নিজৰ আৰু দিশাৰ ভালদৰে খেয়াল ৰাখিবা। এয়া লোৱা বৰ্ণালী, ইয়াত অলপ পইচা আছে আৰু এইবোৰ মোৰ মাৰ খাৰু, যিবোৰ মই বন্ধকত ৰাখিছিলোঁ। নীৰৱে লাহেকৈ টকা আৰু খাৰুবোৰ বৰ্ণালীৰ হাতত দি হাঁহিবলৈ চেষ্টা কৰিলে। বৰ্ণালীয়ে মৃদু স্বৰেৰে ক'লে, নীৰৱ, মই গৈ আছোঁ ঠিকেই, কিন্তু তাত সকলো ডাঙৰ ডাঙৰ মানুহ থাকিব, ব্যস্ততাও বাঢ়িব। সেয়ে হয়তো মই তোমালোকক বেছি ফোন কৰিব নোৱাৰিম। তুমি দিশাক চম্ভালিব পাৰিবা নহয়? নীৰৱে মৰমেৰে ক'লে, তুমি একো চিন্তা নকৰিবা। মই দিশাক এনেকৈ ৰাখিম যে তাইক মই তোমাৰ অনুপস্থিতি অনুভৱ কৰিবলৈ নিদিওঁ। তুমি মাথো নিজৰ নাম উজ্বলাই তোলা। নীৰৱৰ চকুত সেই সময়তো আশা জিলিকি আছিল। এনেদৰে সময় পাৰ হৈ গৈ আছিল। এদিন হঠাৎ ফোনত নীৰৱৰ আতংকিত মাত কঁপি উঠিল, বৰ্ণালী, হেল্ল', দিশাৰ বহুত জ্বৰ উঠিছে। তাই তোমাক বৰকৈ মনত পেলাইছে। এবাৰ তাইৰ লগত কথা পাতাচোন বৰ্ণালী। হয়তো তোমাৰ মাত শুনিলে শান্ত হ'ব। ফোনৰ সিটো ফালৰ পৰা বৰ্ণালীৰ বিৰক্ত স্বৰ ভাহি আহিল, নীৰৱ, মই তোমাক কিমানবাৰ কৈছোঁ এই সময়ত মোক ফোন নকৰিবা। মই এতিয়া মোৰ বেছমেটসকলৰ লগত এটা অতি গুৰুত্বপূৰ্ণ ডিনাৰত আছোঁ। জ্বৰ হৈছে যদি ডাক্তৰৰ ওচৰলৈ লৈ যোৱা না। মোক ফোন কৰি কি হ'ব? মই কোনো ডাক্তৰ নহয়। মই এজন ডাঙৰ অফিচাৰ হ'বলৈ গৈ আছোঁ। ইফালে দিশাই কান্দি কান্দি সুধিছিল, দেউতা, মা কেতিয়া আহিব? নীৰৱে বুকুৰ বিষ লুকুৱাই হাঁহিবলৈ চেষ্টা কৰি ক'লে, আহিব দেই মাজনী, তোমাৰ মা অলপ পিছতেই আহিব।
সময়ৰ লগে লগে বৰ্ণালী যেন সলনি হ'বলৈ ধৰিলে। এদিন বৰ্ণালীৰ ট্ৰেইনিং চেণ্টাৰত এজন সহকৰ্মীয়ে আচৰিত হৈ সুধিলে, বৰ্ণালী, এই মানুহজন কোন? তোমাক ইমান জোৰেৰে মাতি আছে কিয়? বৰ্ণালীয়ে অলপ লাজ আৰু অহংকাৰেৰে ক'লে, তেওঁ কোনো আত্মীয় নহয়, মোৰ গাঁৱৰ এজন মানুহ মাথো, হয়তো মোৰ পৰা কিবা বিচাৰি আহিছে। বৰ্ণালীক চহৰৰ আটাইতকৈ আড়ম্বৰপূৰ্ণ এলেকাত এটা চৰকাৰী বাংলো দিয়া হৈছিল। সেউজীয়া ঘাঁহেৰে আৱৰা চৌহদ, সুন্দৰ শুভ্ৰ দেৱাল, মখমলী কাৰ্পেট আৰু চাকৰ বাকৰৰ ভিৰ। যেতিয়া নীৰৱ প্ৰথমবাৰৰ বাবে সেই বাংলোৰ গেটখনলৈ আহিল, সি লাজে লাজে নিজৰ চেণ্ডেলযোৰ বাহিৰতে খুলিলে। বৰ্ণালীয়ে তৎক্ষণাত বিৰক্ত হৈ ক'লে, নীৰৱ, এইবোৰ কি নাটক? চেণ্ডেল পিন্ধিয়েই ভিতৰলৈ সোমাই আহা। এতিয়া তুমি কোনো জুপুৰিত নাথাকা নহয়। তাৰ পিছত অলপ কঠোৰ স্বৰেৰে ক'লে, আৰু শুনা, কাইলৈৰ পৰা এই চেহেৰাত মোৰ ঘৰৰ সন্মুখত যাতে দেখা নাপাওঁ। নীৰৱ স্তব্ধ হৈ গ'ল। বৰ্ণালী, তুমি এইবোৰ কি কৈ আছা? এই ঘৰ যদি তোমাৰ হয় তেন্তে মোৰো নহয় নেকি? আৰু মোৰ এই চেহেৰা, মইতো পোনে পোনে কামৰ পৰাই আহিছোঁ। নীৰৱে সহজভাৱে ক'লে। কিন্তু বৰ্ণালীয়ে গম্ভীৰ কিন্তু অহংকাৰ ভৰা মাতত উত্তৰ দিলে, সেইটোৱেইটো সমস্যা নীৰৱ, মজদুৰ। এতিয়া মই এই জিলাৰ ডাঙৰ অফিচাৰ, ডাঙৰ ডাঙৰ নেতা বিষয়া ইয়ালৈ আহে। যদি তেওঁলোকে তোমাক এই অৱস্থাত দেখে তেন্তে মোৰ মান সন্মান ক'ত থাকিব? মানুহে ক'ব যে মেডামৰ স্বামী এজন গন্ধিয়া মজদুৰ, এজন গাঁৱলীয়া শ্ৰমিক। নীৰৱৰ চকুত আঘাতৰ বেদনাত জিলিকি উঠিল। সি লাহেকৈ ক'লে, এই গন্ধিয়া হাত দুখনেই তোমাৰ দামী কোচিঙৰ ফিজ পৰিশোধ কৰিছিল বৰ্ণালী। তেতিয়া এই হাতৰ ঘামৰ গোন্ধ তোমাৰ বেয়া লগা নাছিল। বৰ্ণালীয়ে মুখ ঘূৰাই কঠোৰ স্বৰেৰে ক'লে, সময় সলনি হৈছে নীৰৱ। তেতিয়া মই বাধ্য আছিলোঁ, আজি মোৰ প্ৰতিষ্ঠা আছে। যদি ইয়াত থাকিব বিচৰা তেন্তে এজন অদৃশ্য মানুহ হৈ থাকিব লাগিব। তাৰপিছত বৰ্ণালীয়ে সতৰ্কবাণীৰ দৰে ক'লে, আজি ৰাতি ঘৰত পাৰ্টি আছে, ডাঙৰ ডাঙৰ মানুহ আহিব। তুমি এই কোঠাৰ পৰা বাহিৰলৈ ওলাব নালাগে, বুজিছা? তোমাৰ লিখা পঢ়া নাই যেতিয়া, সমাজত কেনেকৈ থাকিব লাগে সেইবোৰ তোমাৰ জ্ঞান নাই। সেই ৰাতি বৰ্ণালীৰ প্ৰমোচনৰ আনন্দত এখন ডাঙৰ ডিনাৰ পাৰ্টি অনুষ্ঠিত হ'ল। চহৰৰ বহু VIP নেতা আৰু ব্যৱসায়ী তাত উপস্থিত আছিল। বৰ্ণালীয়ে নীৰৱক কঠোৰভাৱে কৈ থৈছিল, কোঠাৰ পৰা বাহিৰ নহ'বা। কিন্তু তেওঁলোকৰ ছোৱালী দিশাই জেদ ধৰিলে, মই আজি মাৰ লগতেই ভাত খাম। অসহায় নীৰৱে দিশা কোলাত লৈ হল ঘৰটোলৈ সোমাই আহিল। মুহূৰ্ততে সমগ্ৰ হলটোত নিস্তব্ধতা বিৰাজ কৰিলে। নীৰৱে এটা সাধাৰণ কুৰ্তা পিন্ধিছিল। ইফালে বৰ্ণালীয়ে এজন ধনী ব্যৱসায়ী আৰু মন্ত্ৰীৰ সৈতে হাঁহি হাঁহি কথা পাতি আছিল। তেওঁলোকৰ মাজৰ এজন অতিথিয়ে হাঁহি হাঁহি সুধিলে, মেডাম, আপোনাৰ বিষয়ে বহুত শুনিছোঁ, কিন্তু আপোনাৰ পৰিয়ালৰ লগত কেতিয়াও দেখা হোৱা নাই। আপোনাৰ স্বামীয়ে কি কৰে? বৰ্ণালী অলপ সময় থমকি ৰ'ল। তাৰপিছত মিছা হাঁহি এটা মাৰি ক'লে, মোৰ স্বামী আচলতে বিদেশত থাকে, ডাঙৰ বিজনেছ চম্ভালে। এইজন কোন? এইজন মোৰ ঘৰৰ যত্ন লোৱা এজন চাকৰ, এজন কেয়াৰ টেকাৰ। নীৰৱৰ বুকুখন যেন বিদীৰ্ণ হৈ গ'ল। সি গভীৰ কষ্টেৰে ক'লে, বৰ্ণালী, মিছাৰ ওপৰত থিয় দিয়া অট্টালিকা বহুত দিন থিয় হৈ নাথাকে। এই চাহাবসকলক কৈ দিয়া, তোমাৰ স্বামী বিদেশত নহয়, এই চহৰৰ লোহাৰ কাৰখানাত নিজৰ তেজ আৰু ঘাম জ্বলাই কাম কৰে। বৰ্ণালী ক্ষোভত জ্বলি উঠিল। চুপ থাকা, মোৰ কথাৰ মাজত মাত দিয়াৰ সাহস কেনেকৈ হ'ল তোমাৰ? তোমাৰ ক্ষমতা কি? এজন নিৰক্ষৰ গাঁৱৰ মানুহ, গাঁৱৰ মজদুৰ। তাৰ পিছত বৰ্ণালীয়ে তাচ্ছিল্যৰে ক'লে, তুমি মোক পঢ়াইছিলা বুলি কি উপকাৰ কৰিছা? টকা লাগে যদি লৈ লোৱা তোমাৰ টকা, আৰু ইয়াৰ পৰা গুচি যোৱা। মোৰ সমান হোৱাৰ সপোনো নেদেখিবা। নীৰৱৰ চকুত চকু পানী টলমল কৰি উঠিল। সি ভাঙি পৰা মাতত ক'লে, মই গৈ আছোঁ বৰ্ণালী। আজি তুমি কেৱল মোক অপমান কৰা নাই, সেই বিশ্বাসটোক হত্যা কৰিলা, যাৰ ভৰসাত মই দিনে 18 ঘণ্টা কাম কৰিছিলোঁ। বৰ্ণালীয়ে অহংকাৰ ভৰা সুৰত ক'লে, আৰু মনত ৰাখিবা, তুমি মোৰ স্বামী বুলি ক'বলৈও যোগ্য নহয়। মোৰ আৰু তোমাৰ মাজত কোনো তুলনাই নাই। মই আজি য'ত থিয় হৈ আছোঁ তাক ঢুকি পোৱাৰ সপোনো তোমালোকৰ দৰে মানুহে দেখা নাপায়। মই আকাশ আৰু তুমি কেৱল মাটিৰ ধূলি। তাৰ পিছত দিশাৰ ফালে আঙুলিয়াই বৰ্ণালীয়ে ক'লে, আৰু নিজৰ সেই ছোৱালীজনীকো লৈ যোৱা, মোক তোমালোকৰ কোনো প্ৰয়োজন নাই। নীৰৱে গভীৰ নিশ্বাস এটা কৰি ক'লে, আজি তুমি বহুত ওপৰত থিয় হৈ আছা বৰ্ণালী, কিন্তু মনত ৰাখিবা, উচ্চতা যিমানেই বেছি হয়, পঢ়াৰ পিছত আঘাতো সিমানেই গভীৰ হয়। তুমি মোক অশিক্ষিত গাঁৱলীয়া বুলি অপমান কৰিলা,
আৰু আজি সেই ঘৰখনৰ পৰা উলিয়াই দিলা, যিটো ঘৰ সাজিবলৈ মই নিজৰ সমগ্ৰ জীৱন উজাৰি দিছিলোঁ। কিন্তু সময়ৰ চকা এবাৰ নহয় এবাৰ ঘূৰিবই বৰ্ণালী, নিশ্চয় ঘূৰিব। সময় পাৰ হৈ গ'ল। 2 বছৰ পিছত ভাগ্যই নিজৰ খেল দেখুৱাবলৈ আৰম্ভ কৰিলে। অহংকাৰৰ নিচাত বৰ্ণালী এতিয়া সম্পূৰ্ণ অন্ধ হৈ পৰিছিল। ক্ষমতাৰ গৰ্বত তাই দুৰ্নীতিত সোমাই পৰিল। তাই ভাবিবলৈ আৰম্ভ কৰিলে যে মই আইনৰো ওপৰত। কিন্তু এদিন পুৱা হঠাতে ভিজিলেন্সৰ এটা দলে বৰ্ণালীৰ বাংলোত অভিযান চলালে। কোটি কোটি টকাৰ আত্মসাতৰ কাণ্ড ফাদিল হৈ পৰিল। যিসকল বিষয়াই কালিলৈকে তাইৰ লগত বহি মদ খাইছিল, সেইসকলে আজিৰে পৰাই মুখ ঘূৰাই ল'লে আৰু শেষত বৰ্ণালীৰ 3 বছৰৰ জেল হ'ল। নাকান্দিবা মাজনী, তোমাৰ মায়ে কৈছিল নহয় যে মই ধূলি, কিন্তু এতিয়া মই তোমাক সেই আকাশ চুব পৰাকৈ গঢ় দিম, যাক চুবলৈ এদিন তোমাৰ মায়েও মোৰ ওপৰলৈ তুলিবলৈ বাধ্য হৈ পৰিব। তোমাৰ দেউতাই এতিয়া এখন সাম্ৰাজ্য গঢ়িব। নীৰৱ, তই পাগল হৈ গলি নেকি? দিন ৰাতি নাইকিয়া কৰি কাম কৰি আছ, ৰাতিও নুশুৱ, দিনতো নুশুৱ। এই লোহাৰ টুকুৰা আৰু পুৰণি মেচিনবোৰলৈ কি কৰিবি? নবীন ভাই, লোহা যেতিয়া গৰম কৰা হয় তেতিয়াহে অস্ত্ৰ হৈ উঠে। মোক কেৱল এটা সুযোগ লাগে। ইফালে দিশাও ডাঙৰ হৈ আহিছিল। নীৰৱে নিজ হাতে তাইক পঢ়ুৱাইছিল আৰু চহৰৰ আটাইতকৈ ভাল স্কুলত তাইৰ নাম ভৰ্তি কৰাইছিল। সেইটোৱেই তাৰ জীৱনৰ প্ৰতিজ্ঞা হৈ পৰিছিল। আৰু ভিতৰত দিন ৰাতি জ্বলি আছিল সেই ভাটিটো। ঘামেৰে তিতি গৈছিল শৰীৰৰ প্ৰতিটো অংগ। হাতুৰিৰ প্ৰতিটো আঘাতে যেন ভাগ্যকেই পুনৰ গঢ়ি তুলিছিল। ভাগ্য সলনি হ'ল। মাটিৰ ধূলিৰ পৰা উঠি অহা এজন মানুহে নিজৰ পৰিচয় গঢ়ি তুলিলে। তুমি কৈছিলা মই ধূলি, চোৱা আজি মই আকাশ হৈছোঁ। তোমাৰ ঘৃণাৰ জুইত জ্বলি জ্বলি মই শিলৰ দৰে কঠিন হৈ পৰিলোঁ। লোহা গলি সোণ হোৱাটোৱেই হৈছে পৰিশ্ৰমৰ আচল ৰং। আজি সমগ্ৰ পৃথিৱীয়ে মূৰ দাঙি চাব যে নীৰৱ নামৰ এই মানুহজনৰ জীৱনৰ ধৰণ। এতিয়া মোৰ কান্ধত কোনো বোজা নাই, কোনো বাধ্যতাও নাই। নিজৰ পৰিশ্ৰমেৰে যি গঢ়িছোঁ সেয়া আজি সম্পূৰ্ণ মোৰ। এদিন দিশাই আচৰিত হৈ সুধিলে, দেউতা, তুমি এতিয়া ইমান ডাঙৰ এজন ব্যৱসায়ী হৈ গ'লা, ইমান গাড়ী, ইমান সম্পত্তি, তথাপি তুমি আজিও সেই পুৰণি বস্তিৰ স্কুলখনলৈ কিয় যোৱা? কিয় তাত দান বৰঙণি দিয়া? নীৰৱে মৃদু হাঁহি এটা মাৰি ক'লে, মাজনী, কাৰণ মোৰ শিপা সেইখিনিতেই আছে। আৰু মনত ৰাখিবা, যি মানুহে নিজৰ শিপা পাহৰি যায় সি বৰ্ণালী হ'বলৈ বেছি সময় নলয়। ইফালে বৰ্ণালীৰ জীৱন সম্পূৰ্ণ ধ্বংস হৈ গৈছিল। এদিন কান্দি কান্দি তাই ক'লে, নীৰৱ, তুমি এই সকলো কষ্ট কেনেকৈ সহ্য কৰিছিলা? মইতো মাত্ৰ কেইদিনমান এই জীৱনটো দেখিলোঁ আৰু মোৰ আত্মা কঁপি উঠিল। তুমি বছৰ বছৰ ধৰি নিজৰ তেজ আৰু ঘাম জ্বলাইছিলা যাতে মই শান্তিত শুব পাৰোঁ। মই কিমান অন্ধ আছিলোঁ। চাকৰিৰ সন্ধানত বৰ্ণালীয়ে দুৱাৰে দুৱাৰে ঘূৰি ফুৰিবলৈ ধৰিলে। এদিন এগৰাকী দোকানীয়ে বৰ্ণালীক চিনি পাই তাচ্ছিল্য সুৰত ক'লে, এইজনী সেই দুৰ্নীতিগ্ৰস্ত অফিচাৰ নহয়নে, যাৰ ফটো নিউজত ওলাইছিল? ইয়াৰ পৰা ওলাই যোৱা। তোমাৰ দৰে কলংকিত মহিলাক কাম দি মই নিজৰ সততা নষ্ট নকৰোঁ। বৰ্ণালীৰ চকুৰ পৰা অবিৰত চকু পানী বাগৰি পৰিল। ক্ষুধাৰ্ত, ক্লান্ত আৰু অসহায় বৰ্ণালী এদিন ৰাস্তাৰ কাষত থিয় হৈ আছিল। সুৰক্ষাৰক্ষীয়ে ধমক দি ক'লে, এই বাইদেউ, আঁতৰি থিয় হওক, ডাঙৰ চাহাবৰ গাড়ী আহিব। বৰ্ণালীয়ে কঁপা মাতেৰে ক'লে, ভাই, অলপ সময় থিয় হৈ থাকিবলৈ দিয়ক, বহুত ভোক লাগিছে। যদি কোনো কাম থাকে ক'ব, সৰা মচাও কৰিম। ঠিক সেই সময়তে এখন বিলাসী গাড়ী আহি তাত ৰ'লহি। গুৰুগম্ভীৰ মাত শুনা গ'ল, ৰ'ব, এই মহিলাগৰাকী কোন? বৰ্ণালীয়ে মুখ তুলি চাই স্তব্ধ হৈ গ'ল। নীৰৱ এতিয়া এজন সফল উদ্যোগপতি। তাৰ ব্যক্তিত্ব, তাৰ সন্মান সকলো সলনি হৈ গৈছিল। বৰ্ণালীয়ে কান্দি কান্দি নীৰৱৰ ভৰিত পৰি ক'লে, নীৰৱ, মোক মাৰি পেলোৱা, মোক গটিয়াই বাহিৰ কৰি দিয়া, যেনেকৈ মই তোমাক কৰিছিলোঁ। মই সেই শাস্তিৰেই যোগ্য। আজি বুজিলোঁ মাটিৰ ধূলি মই আছিলোঁ, তুমি নহয়। তুমি নিজৰ ঘামেৰে এই সাম্ৰাজ্য গঢ়িলা আৰু মই অহংকাৰত নিজৰ জীৱনটো নিজেই ধ্বংস কৰিলোঁ। নীৰৱে শান্ত সুৰত ক'লে, বৰ্ণালী, সিদিনা মই সেইখন ঘৰৰ পৰা ওলাই আহিছিলোঁ। সেইদিনাই মই তোমাক ক্ষমা কৰিছিলোঁ। কাৰণ যদি মই ঘৃণা বুকুত লৈ বহি থাকিলোহেঁতেন তেন্তে আজিলৈ মই এই কাম কৰিব নোৱাৰিলোহেঁতেন। ঘৃণাই মানুহক জ্বলাই দিয়ে আৰু পৰিশ্ৰমে মানুহক উজ্বলাই তোলে।
তুমি মোক এৰি গৈছিলা বুলি মোৰ কোনো দুখ নাই। মোৰ দুখ এইটোৱেই যে তুমি এগৰাকী মা আৰু এজনী মানুহ হিচাপে নিজৰ ধৰ্মই হেৰুৱাই পেলাইছিলা। ঠিক সেই সময়তে দিশা আহি উপস্থিত হ'ল। দেউতা, এওঁ কোন আৰু তলত কিয় বহি আছে? তেওঁক চকীত বহিবলৈ দিয়া। মা, মোৰ পুতলি, মোক চিনি পাইছানে? দিশাই নিৰ্লিপ্তভাৱে ক'লে, আপুনি কোন? মোক এনেদৰে কিয় চাই আছে? নীৰৱে লাহেকৈ ক'লে, দিশা, এই মহিলাগৰাকীয়ে আমাৰ ইয়াত চাফাইৰ কাম বিচাৰি আহিছে। তেওঁৰ কোনো নাই। দিশাই বৰ্ণালীৰ অৱস্থা দেখি কোমল মাতেৰে ক'লে, দেউতা, তেওঁক চাফাইৰ কাম নিদিবা। তেওঁ বৰ ক্লান্ত আৰু ভাঙি পৰা যেন লাগিছে। আমাৰ NGOত যিটো মেনেজাৰৰ পদ খালী আছে তাত ৰাখি দিয়া। মই এজনী মহিলা হিচাপে তেওঁৰ কষ্ট বুজি পাওঁ। বৰ্ণালীয়ে ফোপাই ফোপাই কান্দিবলৈ ধৰিলে। দিশাই আকৌ ক'লে, দেউতা, মই জানো এওঁ কোন। নীৰৱে আচৰিত হৈ সুধিলে, তুমি কেনেকৈ জানিলা? মই সেই পুৰণি বাকচটোত তোমাৰ আৰু মাৰ পুৰণি ফটোখন দেখিছিলোঁ। মই জানো এই মহিলাগৰাকীয়ে এদিন তোমাক অশিক্ষিত গাঁৱলীয়া বুলি কৈ ঘৰখনৰ পৰা উলিয়াই দিছিল। মই জানো তেওঁ মোক শৈশৱত এৰি গৈছিল। আজি মোৰ মন গৈছিল যে ময়ো যেন তেওঁক সেই কথাবোৰেই কওঁ যিবোৰ তেওঁ এদিন তোমাক কৈছিল। মোৰ মন গৈছিল এজন মজদুৰৰ তেজে কি কৰিব পাৰে সেয়া দেখুৱাওঁ। কিন্তু মোৰ দেউতাই মোক কেৱল অফিচাৰ হ'বলৈ শিকোৱা নাই, মানুহ হ'বলৈ শিকাইছে। দেউতা, তেওঁক ক্ষমা কৰি দিয়া, কাৰণ তেওঁ যি শাস্তি পাবলগীয়া আছিল সেয়া প্ৰকৃতিয়ে ইতিমধ্যে তেওঁক দিছে। আজি তেওঁ নিজৰে জীয়েকৰ সন্মুখত এজন অচিনাকি মানুহ হৈ থিয় হৈ আছে। এগৰাকী মাতৃৰ বাবে ইয়াতকৈ ডাঙৰ শাস্তি আৰু কি হ'ব পাৰে? তেওঁক কাম দিয়া দেউতা, কিন্তু তেওঁ সদায় এই কথা মনত ৰাখিব, যি ধূলিক তেওঁ এদিন তুচ্ছ জ্ঞান কৰিছিল, আজি সেই ধূলিৰ ছাতেই তেওঁ ভাত পাই আছে। শেষত জীৱনে এটা গভীৰ শিক্ষা দিলে, পদেৰে নহয় চৰিত্ৰৰে ডাঙৰ হোৱা, নতুবা এদিন সকলো থকাৰ পিছতো তোমাৰ হাতত একোৱেই নাথাকিব। ধন্যবাদ।